যে ফ্ৰী ডাইভিং কৰিছিলে জুবিন গাৰ্গে তাত ফ্ৰী ডাইভিং কৰা বুলি কয় এইটোক যিটোত এনেকৈ জাপ মাৰি পৰিছিলে যে আৰু তাৰপিছত সাঁতুৰি যায় এইটোক ফ্ৰী ডাইভিং কৰা বুলি কয় এই যে ফ্ৰী ডাইভ কৰা কামটোৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে স্কুবা ডাইভিং আৰু ফ্ৰী ডাইভিং এই দুটা কৰিবৰ কাৰণে যিকোনো এখন সাগৰত বা যিকোনো এটা এনেকুৱা ডাঙৰ জলৰাশিত প্ৰথমতে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন ফিল আপ কৰোঁতে দুটা বস্তু অন্তত জুবিন গাৰ্গৰ গাত থকা দুটা বস্তুৰ ওপৰত প্ৰশ্ন সোধে মানে সকলোকে সোধে মানে এইটো আছে নেকি যে আপোনাৰ এফিলেপচি আছে নেকি মৃগী বেমাৰ আছে নেকি এক দুই নম্বৰ তেওঁ সোধে যে আপুনি কেতিয়াবা চিজাৰৰ মুখামুখি হৈছিলে নেকি চিজাৰ হৈছিলে নেকি যদি চিজাৰ হৈছিলে আৰু এপিলেপচি হৈছিলে তেতিয়াহ'লে প্ৰথমতে ডাক্তৰৰ ওচৰলৈ পঠিয়ায় আৰু ডাক্তৰে চাৰ্টিফিকেট দিলেহে তেতিয়াহে সাগৰত নামিব পাৰে কিন্তু আশ্চৰ্যজনকভাৱে কোনোবাই মেনুপুলেট কৰি বা কোনোবাই দুই নম্বৰী কৰি জুবিন গাৰ্গক সাগৰততো নমালেই সাগৰত নমোৱাৰ কথাটো বাদ দিয়ক আপুনি তাৰ লগতে পৃথিৱীৰ ক'তো নোহোৱা নোপোজাকৈ মানে কোনো পৰ্যটকে কেতিয়াও নকৰা নিচিনাকৈ আপোনাৰ কি কৰিলে আপোনাৰ এইটো নিপিন্ধাকৈ কি বুলি কয় এইটো লাইফ জেকেট নিপিন্ধাকৈ তেওঁক খালী গাৰে সাঁতুৰিবলৈ ঠেলি দিয়া হ'ল খালী গাৰে সাঁতুৰিবলৈ ঠেলি দিয়াই নহয় তাৰপিছত যেতিয়া তেওঁ অসহায় হৈ পৰিছে তেতিয়া কোনেও তেওঁক হেল্প কৰিবলৈ যোৱা নাই গতিকে এইটো এটা অত্যন্ত এটা ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি এইটো এটা অত্যন্ত ডাঙৰ ক্ৰিমিনেল নেগলিজেঞ্চ আৰু এইটো কালপেবল homicide বুলি কোৱা হয় লিগেল ভাষাত কালপেবল homicide বুলি কোৱা হয় কালপেবল homicideৰ এটা ঘটনা ক্ৰিমিনেল কনস্পিৰেচিৰ এটা ঘটনা ক্ৰিমিনেল আপোনাৰ নেগলিজেঞ্চৰ এটা ঘটনা আৰু লগতে এটো এজন মানুহক মৰিবৰ কাৰণে বাধ্য কৰাৰ এটা ঘটনা গতিকে এটো এটা বহুত ডাঙৰ এটা ক্ৰাইম আৰু এই ক্ৰাইমৰ কাৰণে ইমিডিয়েটলি মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ উপৰিও এই ঘটনাটো যে সিংগাপুৰত আসলতে তেওঁ ফৰ্মখন ফিল আপ কৰিছিলে না নাই তাৰ অনুমতি কোনে লৈছিলে সাগৰৰ কোনখন হোটেলত আছিলে খাওঁতে কেনেবাকৈ বিষক্ৰিয়া হ'ল নেকি এই আটাইবিলাক পৰীক্ষা কৰিবৰ কাৰণে অসমৰ CIDয়ে গৈ সিংগাপুৰত এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব নেকি আপুনি কওক এইবিলাক পৰীক্ষা নিৰীক্ষা যদি কৰিবলৈ হয় ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI তদন্ত দিব লাগিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখেৰে কৈ আছে কিবা কিবি কথা জুবিন গাৰ্গৰ বিষয়ে পজিটিভ কিন্তু এতিয়ালৈকে যিসকলে জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিলে তেওঁলোকৰ ওপৰত এটা CBI তদন্ত ঘোষণা কৰাৰ ক্ষেত্ৰত তেওঁ এতিয়ালৈকে অপাৰগতা প্ৰকাশ কৰি আছে এই অপাৰগতাৰ কাৰণটো কি কিয় হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত CBI তদন্ত দিব খোজা নাই There is something rotten in the state of Denmark নেকি কিবা এটা ঘটনা চৰকাৰৰ লগতো জড়িত হৈ আছে নেকি যি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা CBI তদন্ত ঘোষণা কৰিবলৈ বাৰম্বাৰ কৈ থকাৰ পাছতো এতিয়ালৈকে CBI তদন্ত ঘোষণা কৰা নাই কিয় সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে আৰু অসমৰ মানুহৰ কাৰণে সদায় কাম কৰি থকা এজন সংগ্ৰামী যুঁজাৰু হিচাপে মই অসম চৰকাৰক দুটাই দাবী কৰিছোঁ এক নম্বৰ দাবীটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনতি বিলম্বে গ্ৰেফতাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে পৃথিৱীৰ য'তেই নাথাকক লাগিলে নিগনিৰ গাঁতত সোমাই থাকিলেও তেওঁলোকক ধৰি আনি তেওঁলোকক তদন্তকাৰী সংস্থাৰ হাতত চমজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে নম্বৰ 1 নম্বৰ 2 তদন্ত অসম চৰকাৰৰ CIDয়ে কৰিব নালাগে অসম চৰকাৰে কৰিব নোৱাৰে কাৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক পোৱাৰ পাছতো তেওঁ গ্ৰেপ্তাৰ কৰিব নালাগে বুলি অসম পুলিচক কৈ দিলে আকৌ অসম পুলিচৰ যেটো CIDৰ তাৰ আকৌ DGP আছিলে শ্যামকানু মহন্তৰ নিজৰ ককাইকে ভাস্কৰ জ্যোতি মহন্ত গতিকে ভাস্কৰ জ্যোতি মহন্ত ডেফিনেটলি CIDক তেওঁ পুলিচৰ অন্তৰ্গত থকা CIDক যিকোনো সময়তে তেওঁ ইনফ্লুৱেঞ্চ কৰিব পাৰিব গতিকে কোনো পধ্যে আমি CIDৰ তদন্ত নিবিচাৰোঁ আৰু গৈ বিদেশত CIDয়ে কি কৰিব আপুনি নিজে কওক
হা ইমান হাইফাই কেছ এটা আৰু ইয়াত কোনে পইচা দিছিলে এই ফাংচনবিলাক পাতিবলৈ কোনে পইচা দিছিলে পৃষ্ঠপোষকবিলাক কোন এই গোটেই বস্তুবিলাকৰতো তদন্ত লাগিব ন